নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক অন্তৰৰ পৰা अरे कहना क्या चाहते हो? আদৰণি জনাইছোঁ। এতিয়া টাইম হৈছে আপোনাৰ 5:30। এতিয়া মই এফালে যাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব ক'লৈ। A few moments later. বন্ধুসকল, মই যে কৈছিলোঁ ৰাতিপুৱা এফালে যাম বুলি, ফিল্ডলৈকে আহি আছিলোঁ। এই ইনজয় এখন লগত মোৰ লগত। তাৰপিছত ৰাতিপুৱা মানে ইয়াত ফিল্ডত আমি প্ৰেক্টিছ কৰোঁ ৰানিঙৰ। আপোনালোককো কৈছোঁ, আপোনালোকেও ফিল্ডত অলপমান খোজকাঢ়িব, শৰীৰটো ভাল হৈ থাকিব আপোনালোকৰ। আৰু ৰাতিপুৱা বিশেষকৈ সূৰ্য পোহৰটো ল'ব লাগে। সূৰ্য পোহৰত ভিটামিন ডি থাকে। আৰু ধৰি লওক আপোনালোকে আকৌ ৰাতিপুৱা ঠাণ্ডা দিন বুলি জুই চুই নকৰিব, সূৰ্য পোহৰতে যাব, ৰ'দৰ পোহৰত যাব, খোজকাঢ়িব। আৰু ৰাস্তা আছে যদি ৰাস্তাত যাব, যদি ফিল্ড আছে ফিল্ডত যাব, যদি ফিল্ড নাথাকে পথাৰতে দুপাকমান খোজকাঢ়ি দিব। আৰু মানে কি তেতিয়া মানে শৰীৰটো মানে হেল্থটো ভাল হৈ থাকিব আপোনালোকৰ। আৰু এটা কথা কিন্তু, আৰু ৰাতিপুৱা বহুত কুঁৱলী পৰি থাকে। কুঁৱলী আপোনালোকে কিন্তু মূৰত বাটৰ টুপি এইবিলাক চোলা তোলা নিপিন্ধাকৈ নোলাব। বাটৰ টুপিটো বিশেষকৈ লগাই ল'ব। মোৰ বাটৰ টুপি নাই, মই এইটোকে পিন্ধি আহিছিলোঁ আহোঁতে। তাৰপিছত এতিয়া খুলিলোঁ, গৰম উঠি গৈছে বহুত। তাৰপিছত এতিয়া ৰানিং কৰিম ইয়াত। তাৰপিছত আৰু ভিডিঅ'টো আজি ইমানতে